हेलो एवरीवन स्वागतम जाइছোঁ আপোনালোক সকলোকে এডুকেশ্যন গাইডেন্স এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ'লৈ। আজি ক'বলৈ বিচাৰিছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্সৰ চিলেবাছৰ বিষয়ে। এই চিলেবাছটোৱে 5টা এৰিয়া কভাৰ কৰিছে। এৰিয়াকেইটা হ'ল জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, টেষ্ট অফ ৰিজনিং, নিউমেৰিকেল এবিলিটি আৰু লাষ্টটো হৈছে টিচিং এপ্টিটিউড। ইয়াৰে প্ৰথম পাৰ্টটো থাকিব জেনেৰেল ইংলিছ। জেনেৰেল ইংলিছত আমি পঢ়িব লাগিব গ্ৰামাৰ থাকিব টেন্স, প্ৰিপজিশ্যন, আৰ্টিকলছ, চিননিম, এণ্টনিয়মছ, চেণ্টেন্স কমপ্লিশ্যন, ৰিডিং কম্প্ৰিহেনশ্যন, এৰৰ কাৰেকশ্যন, ইডিয়ম এণ্ড ফ্ৰেজেছ। নেক্সট পাৰ্টটো হৈছে জেনেৰেল নলেজ। জেনেৰেল নলেজত আমি চাব লাগিব কাৰেণ্ট এফেয়াৰ্ছ, হিষ্ট্ৰী, জিঅ'গ্ৰাফি এণ্ড পলিটি অফ ইণ্ডিয়া, ইম্পৰ্টেণ্ট ইভেণ্টছ এণ্ড এৱাৰ্ডছ, বেছিক নলেজ অফ আছাম এণ্ড কালচাৰ অফ BTR, যাক জনা যায় বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। নেক্সট চাব লাগিব এডুকেশ্যন পলিচিছ এণ্ড কমিশ্যন। পলিচি আৰু কমিশ্যনবিলাক পষ্ট ইণ্ডিপেণ্ডেঞ্চ বা প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ আগত যিবোৰ আছে সকলোবোৰ চাব লাগিব। বেছিকৈ আমি এম্ফাচাইজ কৰিব লাগিব নেশ্যনেল এডুকেশ্যন পলিচি 2020, নেশ্যনেল পলিচি অন এডুকেশ্যন 1986। নেক্সট পাৰ্টত আছে টেষ্ট অফ ৰিজনিং। টেষ্ট অফ ৰিজনিঙত চাব লাগিব কোডিং, ডিকোডিং, নাম্বাৰ ছিৰিজ, এলফাবেট ছিৰিজ, এনালজিছ, ব্লাড ৰিলেশ্যন, পাজলছ। নেক্সট পাৰ্টত আছে নিউমেৰিকেল এবিলিটি। এই পাৰ্টত আমি চাব লাগিব পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, ৰেচিঅ' এভাৰেজেছ, চিম্প্লিফিকেশ্যন, টাইমছ, স্পীড এণ্ড ডিষ্টেঞ্চ, ডাটা ইণ্টাৰপ্ৰিটেশ্যন। আৰু বেছিকৈ আমি ফ'কাছ কৰিব লাগিব ক্লাছ 6 to 10 লেভেললৈ যিমানখিনি বেছিক কনচেপ্ট আছে মেথছৰ সেই সকলোখিনি আমি জানিব লাগিব বা আমি পঢ়িব লাগিব। লাষ্টৰ পাৰ্টত আছে টিচিং এপ্টিটিউড। ইয়াত চাব লাগিব আমি আণ্ডাৰষ্টেণ্ডিং অফ টিচিং লাৰ্ণিং প্ৰচেছ, ক্লাছৰুম মেনেজমেণ্ট এণ্ড চাইক'লজিকেল পাৰ্চপেক্টিভ অফ লাৰ্ণাৰ্ছ, টিচিং ইথিক্স। এই পাৰ্টটোৱে বেছিকৈ এম্ফাচাইজ কৰে ৰিয়েল লাইফ বেছ চিটুৱেশ্যনৰ ওপৰত ৰেডাৰ দেন দ্য থিয়ৰিটিকেল কনচেপ্ট। এইখিনি আছিলে BEd এণ্ট্ৰেন্সৰ ফুল চিলেবাছ। চিলেবাছৰ প্ৰত্যেকটো এৰিয়াৰ 20 নম্বৰকৈ আছে। টোটেল আছে 100 মাৰ্কছ। ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। লাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰখনৰ বিষয়ে ক'ব ওলাইছোঁ। লাষ্ট ইয়েৰ কুৱেশ্যন পেপাৰখন অলপ হাৰ্ড আহিছিলে আৰু চিলেবাছৰ মতে অহা নাছিলে। তাত আহিছিলে বেছিকৈ ৰিচাৰ্চ বেছড কুৱেশ্যন, টিচিং এপ্টিটিউড আৰু পেডাগজি ৰিলেটেড কুৱেশ্যনবিলাক। তথাপিও আপোনালোকে আগৰ চিলেবাছৰ মতে পঢ়ি থাকক। যদি কিবা চিলেবাছ অৰিয়েণ্টেড নতুন নটিফিকেশ্যন ওলায় তেনেহ'লে মই আপোনালোকক নিশ্চয় জনাম। আৰু ইয়াৰ উপৰি যদি আপোনালোকৰ কিবা জানিবলৈ মন আছে BEd এণ্ট্ৰেন্সৰ বিষয়ে তেনেহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকে এই বিষয়ে জনাবলৈ চেষ্টা কৰিবলৈ আহিছোঁ। ধন্যবাদ।